Hello friends, welcome to Learning Web. আজি আমি সিটেটৰ ইংলিছ পেডাগজিৰ পেপাৰ আলোচনা কৰিম। যোৱা ক্লাছত মই পেপাৰ আলোচনা কৰিছিলোঁ আৰু সেইখন আছিলে পেপাৰ 1ৰ আছিলে। পেপাৰ 1ৰ আছিলে সিটেট ডিসেম্বৰ 2024ৰ পেপাৰ 1 ডিসকাস কৰিছিলোঁ যোৱা ক্লাছত। আৰু আজি আমি আলোচনা কৰিম পেপাৰ 2 আৰু এইখন হ'ব কি সিটেট ডিসেম্বৰ 2024 পেপাৰ 2। আজি আমি পেপাৰ 2ৰ ইংলিছ পেডাগজিৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনখিনি আমি ডিসকাস কৰিম। আৰু লগতে এটা কথা কৈ থৈ দিওঁ যে যোৱা ক্লাছত মই এটা কুৱেশ্যন এটা এৰা গৈছিলে, সেইটো ষ্টেফেন ক্ৰেচেনৰ বিষয়ে আছিলে, সেইটো মোৰ ভুলতে ৰৈ গৈছিলে। তো সেইটো কুৱেশ্যন তেনেকৈ আজি বাৰু ডিসকাস নকৰোঁ, বেলেগ এটা ক্লাছত মই দি দিম। আৰু ষ্টিফেন ক্ৰেচেনৰ বিষয়ে অকণমান কৈ দিব বিচাৰিছোঁ। এইটো পেপাৰ 2টো লাগিব, ষ্টিফেন ক্ৰেচেনৰ বিষয়ে পেপাৰ 1টো লাগে, পেপাৰ 2টো লাগে, সেইকাৰণে মই ইয়াতে অকণমান কৈ দিওঁ যে ষ্টিফেন ক্ৰেচেনে কি কৰিছিলে যে লেংগুৱেজ একুইজিশ্যন, তেওঁ যে ভাষা আহৰণ কৰে তাত বিশ্বাসী আছিল। আৰু তেখেতে কৈছিল যে আমি দ্বিতীয় ভাষা এটাও আহৰণ কৰিব পাৰোঁ যদিহে আমি পৰ্যাপ্ত পৰিমাণৰ তেনেকুৱা পৰিৱেশ পাওঁ। সাধাৰণতে কি ভাষা আহৰণ আমি প্ৰথম ভাষাৰ ক্ষেত্ৰত বুজি লওঁ, কিন্তু দ্বিতীয় ভাষা এটাৰ ক্ষেত্ৰত ভাষা এটা যে আহৰণ কৰিব পাৰি এই বিষয়ে কোনে কৈছিলে? ষ্টিফেন ক্ৰেচেনে কৈছিলে। আৰু তেওঁ 5টা হাইপ'থেচিছ দিছিলে ভাষা আহৰণৰ ক্ষেত্ৰত বা লেংগুৱেজৰ ক্ষেত্ৰত। তেওঁৰ 5টা হাইপ'থেচিছ আছে, মই কেতিয়াবা বাৰু বুজাই দিম এক্সট্ৰাকৈ। চ' এইখিনি ক'লোঁ। তেওঁ কিহত বিশ্বাস কৰিছিল যে দ্বিতীয় ভাষা আহৰণ কৰিব পাৰি, সেইটোত বিশ্বাস কৰিছিলে। তেওঁ ছেকেণ্ড লেংগুৱেজ একুইজিশ্যনত বিশ্বাস কৰিছিলে। সেইখিনি আছিলে ষ্টিফেন ক্ৰেচেনৰ বিষয়ে মূলতঃ। তো জানক আজি আমি পেপাৰখন ডিসকাস কৰোঁ। এইখিনি কম্প্ৰেহেনশ্যন ছেকশ্যন হৈছে। আমি পেডাগজি ছেকশ্যনলৈ আহক। আৰু ইয়াতে পেডাগজি ছেকশ্যন আৰম্ভ হৈছে 136ৰ পৰা। ইয়াত প্ৰথম কুৱেশ্যনটো আছে, অশ্বিন ন'জ ওড়িয়া ফ্ৰম হিজ বাৰ্থ এণ্ড হি ষ্টাডিজ ইংলিছ এণ্ড হিন্দী। ইয়াতে কি কোৱা হৈছে? অশ্বিন নামৰ ল'ৰা এজনে কি জানে বুলি কৈছে? ওড়িয়া জানে। কেতিয়াৰ পৰা জানে? জন্মৰ পৰাই তেওঁ ওড়িয়া ভাষাটো জানে, ক'বলৈ জানে বা ব্যৱহাৰ কৰিবলৈ জানে। আৰু কি কৈছে? হি ষ্টাডিজ ইংলিছ এণ্ড হিন্দী। আৰু তেওঁ কি কৰিছিলে? পিছলৈকে কি কৰিছিলে? ইংলিছ আৰু হিন্দী শিকিছিলে। বেছড অন দিছ ষ্টেটমেণ্ট ফাইণ্ড হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ নট ট্ৰু। আৰু কি কৈছে? এই বক্তব্যটোৰ ওপৰত ভিত্তি কৰি তলৰ কোনটো নহয় বুলি সুধিছে। তো আমি অপশ্যনকেইটা চেক কৰি লওঁ। প্ৰথম অপশ্যনটো আছে হিজ ইংলিছ লাৰ্ণিং ইজ লেংগুৱেজ একুইজিশ্যন। ইয়াত কি কোৱা হৈছে? তেওঁৰ যে ইংলিছ লাৰ্ণিং আছে সেইটো কি? লেংগুৱেজ একুইজিশ্যন বুলি কৈছে, ভাষা আহৰণ বুলি কৈছে। তেওঁ যে ইংৰাজী শিকিছে সেইটো কি? ভাষা আহৰণ বুলি কৈছে। তাৰে পিছত আছে হিজ ওড়িয়া লাৰ্ণিং ইজ লেংগুৱেজ একুইজিশ্যন। তেওঁ যে ওড়িয়া ভাষাটো শিকিছিলে সেইটো কি? লেংগুৱেজ একুইজিশ্যন বুলি কৈছে, ভাষা আহৰণ বুলি কৈছে। তাৰে পিছত আছে 3 নম্বৰত হিজ হিন্দী লাৰ্ণিং ইজ লেংগুৱেজ লাৰ্ণিং। তেওঁ যে হিন্দী শিকিছে সেইটো কি? ভাষা শিকন বুলি কৈছে। 4 নম্বৰত আছে হিজ ইংলিছ লাৰ্ণিং ইজ লেংগুৱেজ লাৰ্ণিং। আৰু তেওঁ যে ইংলিছ শিকিছে সেইটো কি? ভাষা শিকন বুলি কৈছে। ইয়াতে চাব, এই পাৰ্থক্যটো আগতে বুজি ল'ব লাগিব যে ভাষা আহৰণ আৰু ভাষা শিকন কি। চাব, অকণমান সময় লাগিব পাৰে, কিন্তু মই আপোনালোকক ইয়াতে কি কুৱেশ্যন এনচাৰ ডাইৰেক্টলি মই নিদি কিনে কি কৰিছোঁ আপোনালোকক মই কনচেপ্ট বুজাই আছোঁ। কুৱেশ্যনৰ পৰা আপোনালোকৰ মই কি কনচেপ্ট বনাই আছোঁ। তো ভালদৰে বুজি ল'ব, তেতিয়া আপোনালোকে বেলেগ কুৱেশ্যন আহিলেও সলভ কৰিব পাৰিব। ইয়াতে কি কৈছে? ভাষা আহৰণ আৰু ভাষা শিকন। যে ভাষা আহৰণ কাক বোলে? ভাষা এটা যেতিয়া আমি অট'মেটিকেলি আমি শিকি থাকোঁ। আমি জন্মতে ভাষা এটাৰ পৰিৱেশত আহোঁ, যেনে আমাৰ মাতৃভাষাটো আমি সৰুৰে পৰা শুনি আমি কি শিকোঁ বা সেই ভাষাটো ব্যৱহাৰ কৰি আমি আৰু ভালকৈ শিকি যাওঁ। সেইটো হৈছে ভাষা আহৰণ। কিন্তু ভাষা শিকন কি? যেতিয়া আমি বিদ্যালয়ত গৈ কিনে আমি অন্যান্য ভাষাবোৰ শিকোঁ, যেনে হিন্দী শিকোঁ বা ইংৰাজী শিকোঁ, সেইবোৰ কি হ'ব? ভাষা শিকন হ'ব। ভাষা শিকনত কি আমি কিছুমান বিশেষ নীতি নিয়ম মানি চলোঁ বা সেইবোৰ শিকি লওঁ। কিন্তু ভাষা আহৰণত আমি নিজে গম নোপোৱাকৈ ভাষাটোৰ ব্যৱহাৰ কৰি বা সেই পৰিৱেশত থাকি আমি ভাষাটো ব্যৱহাৰ কৰিবলৈ শিকোঁ। সেইটোৱে হৈছে ভাষা আহৰণ আৰু ভাষা শিকন। ইয়াতে কি কৈছে? অশ্বিনে জন্মৰ পৰা ওড়িয়া ক'বলৈ জানে, কিন্তু পিছত ইংলিছ আৰু হিন্দী শিকিছে। এতিয়া চাব, ওড়িয়া যিহেতু তেওঁ জন্মৰ পৰাই ক'বলৈ শিকিছে, তো কি হ'ব? ওড়িয়া ভাষাটো তেওঁৰ ভাষা আহৰণ হ'ব।
আৰু তেওঁ যে ইংলিছ আৰু হিন্দী শিকিছিল সেইটো কি হ'ব ভাষা শিকন হ'ব এতিয়া আমাক কোনটো নহয় সুধিছে এই ক্ষেত্ৰত চাৰিটা অপচন দিয়া আছে কোনটো নহয় সুধিছে আমি সেইটো চাই লওঁ যে কি কৈছে এইটো আমি চাইছিলোঁ আগতে যে হিজ ইংলিছ লাৰ্ণিং ইজ লেংগুৱেজ একুইজিশ্যন তেওঁ যে ইংলিছ ভাষাটো শিকিছিল সেইটো কি ভাষা আহৰণ বুলি কৈছে এইটো নহ'ব আৰু এইটোৱে হ'ব শুদ্ধ আনচাৰ কাৰণ নট সুধিছে কাৰণ ইংলিছ শিকাটো তেওঁৰ কি ভাষা আহৰণ নহয় এইটো ভাষা শিকন নহয় গতিকে এইটোৱে হ'ব কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ 1 হ'ব কাৰেক্ট এনচাৰ যিহেতু নট সুধিছে তাৰে পিছত আছে 137 ইনষ্ট্ৰুমেণ্টেল মটিভেশ্যন ইজ হুৱেন যে ইনষ্ট্ৰুমেণ্টেল মটিভেশ্যন কেতিয়া সুধিছে ইয়াত চাৰিটা অপশ্যন আছে প্ৰথমটো আছে এ পাৰ্চন লাৰ্ণছ দ্য লেংগুৱেজ ফৰ ৰিটেন বুক যে এজন ব্যক্তিয়ে কি শিকে ভাষা এটা শিকে কিহৰ বাবে কিতাপ লিখিবৰ বাবে সেইটো হৈছে প্ৰথম অপশ্যন দ্বিতীয় অপশ্যন আছে এ পাৰ্চন লাৰ্ণছ দ্য লেংগুৱেজ ফৰ ইউটিলিটেৰিয়ান ৰিজন লাইক এমপ্লয়মেণ্ট এজন যে কি কৈছে এজন ব্যক্তিয়ে ভাষা এটা শিকে কিহৰ বাবে তেওঁ যাতে কিবা এটাত নিযুক্তি পায় সেই ক্ষেত্ৰত ভাষাটোৰ উপযোগিতাৰ সৃষ্টি হ'ব সেই কাৰণতে তেওঁ ভাষা এটা শিকে নিয়োগৰ বাবে এই ক্ষেত্ৰত ভাষাৰ উপযোগিতা আছে সেই কথাটো কোৱা হৈছে নাম্বাৰ 3 আছে এ পাৰ্চন লাৰ্ণছ দ্য লেংগুৱেজ ফৰ বিং ক্লোজাৰ টু দ্য নেটিভ স্পিকাৰ অফ দ্য লেংগুৱেজ ইয়াতে 3 নম্বৰত কৈছে কি ভাষা এটা এইকাৰণে শিকা হয় যাতে নেটিভ স্পিকাৰ মানে যিবোৰ মানুহে সেই ভাষাটো জন্মৰ পৰা শিকি আহিছে তেনেকুৱা ব্যক্তিৰ কথা কোৱা হৈছে তেনেকুৱা ব্যক্তিৰ ওচৰ চাপিবলৈ ভাষা এটা শিকা যায় বুলি কৈছে 4 নম্বৰত আছে এ পাৰ্চন লাৰ্ণছ দ্য লেংগুৱেজ ফৰ দেয়াৰ কমিউনিটিজ ৰিলিজন এণ্ড ছ'চিয়েল ফাংচন যে এজন ব্যক্তিয়ে ভাষা এটা কিহৰ কাৰণে শিকে তেওঁলোকৰ যে ধৰ্মাৱলম্বী লোক আছে আৰু তেওঁ যে সামাজিক ক্ষেত্ৰত কিছু কাম কাজ কৰিব সেই ক্ষেত্ৰত ভাষা এটা শিকা হয় বুলি কৈছে ইয়াতে আমাৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ 1 হ'ব ইয়াত কি আছে এ পাৰ্চন অপশ্যন নম্বৰ 1 নহয় অপশ্যন নম্বৰ 2 হ'ব এ পাৰ্চন লাৰ্ণছ দ্য লেংগুৱেজ ফৰ ইউটিলিটেৰিয়ান ৰিজন লাইক এমপ্লয়মেণ্ট যে এমপ্লয়মেণ্টৰ ক্ষেত্ৰত উপযোগিতাৰ বাবে ভাষা এটা শিকা হয় এইটোৱে হ'ব ইনষ্ট্ৰুমেণ্টেল মটিভেশ্যন এইটোৱে হ'ব 2 নম্বৰ কুৱেশ্যন 2 নম্বৰ অপশ্যনটো হ'ব 2 নম্বৰ অপশ্যনটো হ'ব কাৰেক্ট এনচাৰ 137ৰ তাৰে পিছত 138 Kipra and Karan were twins and speak a particular dialect of Manipuri ইয়াত কিপ্ৰা আৰু কৰানৰ কথা কোৱা আছে তেওঁলোক যমজ আছিল আৰু তেওঁলোকে কি কৰিব পাৰে বুলি কৈছে তেওঁলোকে মণিপুৰী ভাষাৰ উপভাষাৰ ব্যৱহাৰ কৰে বুলি কৈছে বা কয় বুলি কৈছে however they differ in their speech আৰু সিহঁতৰ কি তেওঁলোকে যে কথা পাতে তাত কিছু ডিফাৰেন্স আছে বুলি কৈছে কিছু পাৰ্থক্য আছে What is their individual special way of speaking in the dialect known as সিহঁতে যে অলপ বেলেগ ধৰণে সেই উপভাষাটো ব্যৱহাৰ কৰে তাক কি কোৱা হয় বুলি কৈছে প্ৰথমতে আছে মণিপুৰী দ্বিতীয়ত আছে ইডিঅলেক্ট তৃতীয়তে আছে ডাইলেক্ট আৰু চতুৰ্থতে আছে আমাৰ নাম্বাৰ 4 স্পিচ এক্ট ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ 2 ইডিঅলেক্ট তাৰে পিছত আছে 139 What is the status given to the English language in the Indian Constitution যে ভাৰতীয় সংবিধানত ইংৰাজী কি স্থান দিয়া হৈছে বা ইংৰাজী ভাষাটোৰ মৰ্যাদা কি ইয়াতে প্ৰথমতে আছে লেংগুৱেজ অফ ষ্টেটুটৰী বডিজ অপশ্যন নম্বৰ 2 আছে অফিচিয়েল লেংগুৱেজ অপশ্যন নম্বৰ 3 আছে এছ'চিয়েট অফিচিয়েল লেংগুৱেজ আৰু অপশ্যন নম্বৰ 4 আছে ফৰেইন লেংগুৱেজ চাওক ভাৰতীয় সংবিধানক ইংৰাজী ভাষাটোক আমি এছ'চিয়েট অফিচিয়েল লেংগুৱেজ হিচাপে পাইছোঁ আৰু অফিচিয়েল লেংগুৱেজ হৈছে হিন্দী ইয়াত এটা আৰ্টিকল আছে যে 1963ত অফিচিয়েল লেংগুৱেজ এক্ট আহিছিলে আৰ্টিকল 343(1)ৰ আণ্ডাৰত আছিলে হিন্দী অফিচিয়েল লেংগুৱেজ হ'ব আৰ্টিকল 343(1)ৰ অন্তৰ্গত হিন্দীক অফিচিয়েল লেংগুৱেজ হিচাপে ধৰা হয় আৰু যেটো মানে সেম এক্ট আছে আৰ্টিকল 343(2)ত কি আছে ইংৰাজী ভাষাটোক এছ'চিয়েট অফিচিয়েল লেংগুৱেজ হিচাপে ধৰা হৈছে সেইটো মনত ৰাখিলে হ'ল
140 চাই লওঁ 142 A test which aim to identify an individual student specific areas of weakness and strength is known as ইয়াত কি কৈছে কোনো এজন ব্যক্তি বা শিশুৰ কোনটো দিশত দুৰ্বলতা আছে বা সবলতা আছে সেই বিষয়ে জানিবলৈ আমি কিহৰ ব্যৱহাৰ কৰোঁ বুলি কৈছে ইয়াত ফৰ্মেটিভ এছেছমেণ্ট আছে প্ৰথম অপশ্যন দ্বিতীয় অপশ্যন আছে অবজেক্টিভ টেষ্ট তৃতীয় অপশ্যন আছে ভেলিডিটি টেষ্ট আৰু চতুৰ্থত আছে ডায়েগনষ্টিক টেষ্ট আমি জানো যে শিশু এটাৰ সবলতা বা দুৰ্বলতা জানিবলৈ আমি কি কৰিব লাগিব ডায়েগনষ্টিক টেষ্ট কৰিব লাগিব তো কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ 4 ডায়েগনষ্টিক টেষ্ট 141ত আছে Aditi knows the rule of past perfect tense but can't use in context. What knowledge does she possess? ইয়াত কি কৈছে আদিতিয়ে পাষ্ট পাৰফেক্ট টেন্সৰ যিবোৰ ৰুল আছে নিয়ম আছে সেইবোৰ ব্যৱহাৰ কৰিবলৈ জানে কিন্তু আদিতিয়ে কি কৰিব নোৱাৰে কনটেক্সট সেইবোৰ ব্যৱহাৰ কৰিব নোৱাৰে মানে সন্দৰ্ভত ব্যৱহাৰ কৰিব নোৱাৰে এনেকুৱা ধৰণৰ নলেজক কি কোৱা হ'ব অপশ্যনত আছে এপ্লিকেশ্যন নলেজ প্ৰথমটো দ্বিতীয়ত আছে লেংগুৱেজ একুইজিশ্যন ডিভাইচ তৃতীয়ত আছে প্ৰচিজাৰেল নলেজ আৰু চতুৰ্থত আছে ডিক্লেৰেটিভ নলেজ এইটো কি হ'ব অপশ্যন নম্বৰ 4 হ'ব কাৰেক্ট এনসাৰ ইয়াত ডিক্লেৰেটিভ নলেজটো কাৰেক্ট হ'ব কাৰণ আদিতিয়ে নিয়ম জানে আৰু সেই নিয়মটো মনত ৰাখিছে কিন্তু সন্দৰ্ভত ইউজ কৰিব নাজানে ব্যৱহাৰ কৰিব নাজানে গতিকে তেওঁ যে এই ক্ষেত্ৰত যে তেওঁৰ টেন্স ব্যৱহাৰ কৰি আছে পাষ্ট পাৰফেক্ট টেন্সটো ব্যৱহাৰ কৰি আছে সেইটো মেমৰি বেচিছ হয় তেওঁ ৰিকল কৰিছে আৰু লিখিছে তো সেইকাৰণে এইটো কি কোৱা হ'ব ডিক্লেৰেটিভ নলেজ বুলি কোৱা হ'ব 142ত আছে কি which of the following is not true of language যে তলৰ কোনটো ভাষাৰ বিষয়ত শুদ্ধ নহয় বুলি সুধিছে অপশ্যন নম্বৰ 1ত আছে some languages can only convey science and engineering better যে কিছুমান ভাষা সায়েন্স আৰু প্ৰযুক্তিত মানে বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় কেৱল সেই বুলি কোৱা হৈছে তাৰে পিছত দ্বিতীয়টোত আছে লেংগুৱেজ এক্সপ্ৰেছ আইডেন্টিটি ভাষায়ে পৰিচয় প্ৰকাশ কৰে কোনো এটা বিষয়ত বা ব্যক্তিৰ বিষয়ত তাৰপিছত তৃতীয়ত আছে লেংগুৱেজ ইজ এ ৰিপজিটৰী অফ হিষ্টৰী যে ভাষাই আমাৰ কি যিবোৰ মানে ঐতিহাসিক সমল আছে বা ইতিহাসৰ বিষয়ে কি এটা ভঁৰাল হিচাপে কাম কৰে আমি ভাষাৰ জৰিয়তে আমাৰ ইতিহাসৰ বিষয়ে জানিব পাৰোঁ চতুৰ্থত আছে লেংগুৱেজ কণ্ট্ৰিবিউটছ টু দ্য চাম অফ হিউমেন লেংগুৱেজ যে মানুহৰ যে সমগ্ৰ জ্ঞান আছে সেই জ্ঞানত কি ভাষা এটা ভূমিকা পালন কৰে বুলি কৈছে হয় আমি ভাষাৰ জৰিয়তে বিভিন্ন কথা জানিব পাৰোঁ বা শিকিব পাৰোঁ ইয়াতে কি কৈছে আমাক নট সুধিছে ভাষাৰ বিষয়ত কোনটো নহয় সুধিছে এই তলৰ যে তিনিটা আছে সেইকেইটাতো হয় পজিটিভ হয় আমাক নট যেহেতু সুধিছে এইটো অপশ্যন নম্বৰ 1 হ'ব কাৰেক্ট এনসাৰ সাম লেংগুৱেজ কেন অনলি কনভে সায়েন্স এণ্ড ইঞ্জিনিয়াৰিং বেটাৰ যে কিছুমান লেংগুৱেজ কি কিছুমান ভাষা কিহত ব্যৱহাৰ হয় বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত ব্যৱহাৰ হয় বুলি কৈছে বা বিজ্ঞান আৰু প্ৰযুক্তিক ডেভেলপ কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ হয় বুলি কৈছে তো সেইটো শুদ্ধ নহ'ব গতিকে আমাৰ কি কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ 1 হ'ব যেহেতু নট সুধিছে তাৰে পিছত আছে 143 What are the stages involved in designing and doing a project work in language classroom যে ভাষা শিকনৰ শ্ৰেণী কোঠাত এটাত প্ৰজেক্ট ৱাৰ্ক কৰাৰ বাবে বা সেইটো ডিজাইন কৰাৰ ক্ষেত্ৰত তলৰ কোনটো হয় বুলি কৈছে অপশ্যন নম্বৰ 1ত আছে টিচাৰ এণ্ড লাৰ্নাৰ্ছ কেন ডিজাইন এণ্ড ডু দ্য প্ৰজেক্ট ৱাৰ্ক এনি ৱে দে ৱান্ট টু যে শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলে প্ৰজেক্ট এটাত কি কাম কৰাৰ ক্ষেত্ৰত বা ডিজাইন কৰাৰ ক্ষেত্ৰত যিকোনো পন্থা অৱলম্বন কৰিব পাৰে বুলি কৈছে এইটো নহ'ব অপশ্যন নম্বৰ 2 আছে ফৰ্মিং গ্ৰুপছ প্লানিং কালেকশ্যন অফ ডাটা ইণ্টাৰপ্ৰিটেশ্যন অফ মই কাৰেক্ট এনসাৰটো কৈয়ে দিওঁ ইমানখিনি পঢ়াই নাথাকোঁ বাৰু দীঘলীয়া হৈ যাব ইয়াতে কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ 3 এইটোত কি আছে ফৰ্মিং গ্ৰুপছ যে আমি এটা গ্ৰুপ মানে গঠন কৰিব লাগে আইডেণ্টিফাইং দ্য টপিক এটা আমি নিৰ্দিষ্ট কৰি ল'ব লাগে বা বিচাৰি ল'ব লাগে প্লানিং পৰিকল্পনা কৰিব লাগে কালেকশ্যন অফ ডাটা তথ্য আমি কি সংগ্ৰহ কৰিব লাগে
ইণ্টাৰপ্ৰিটেশ্যন অফ ডাটা, ডাটাৰ অৰ্থকৰণ কৰিব লাগে, কোনো এটা তথ্যৰ অৰ্থকৰণ কৰিব লাগে। ৰাইটিং দ্য ড্ৰাফ্ট, ড্ৰাফ্ট এটা লিখি ল'ব লাগে। আইডেণ্টিফাইং দ্য টপিক, এইটো নহয়, কি আছিল, এণ্ড লাষ্টত কি আছিল, এণ্ড ফাইনেলাইজেশ্যন অফ দ্য ৰিপৰ্ট, আৰু শেষত কি হ'ব, ৰিপৰ্টটো ফাইনেল কৰি ল'ব লাগিব। তো এই অপশ্যন নম্বৰ 3টো হ'ব কাৰেক্ট এনচাৰ। তাৰে পিছত 144ত কি আছে, টপ ডাউন এপ্ৰ'চ টু লিচেনিং ইনভলভছ। এটা টপ ডাউন এপ্ৰ'চে আমাৰ যে শ্ৰৱণ আছে, শ্ৰৱণ কৌশল বা শ্ৰৱণ দক্ষতা, সেই ক্ষেত্ৰত ইয়াত কোনটোক অন্তৰ্ভুক্ত কৰে? টপ ডাউন এপ্ৰ'চে শ্ৰৱণ কৌশলৰ তলৰ কোনটোক অন্তৰ্ভুক্ত কৰে সেই বিষয়ত সুধিছে। অপশ্যন নম্বৰ 1ত আছে লিচেনিং টু ইচ চাউণ্ড, ৱাৰ্ডছ, ফ্ৰেজ, ক্ল'জ এণ্ড চেণ্টেন্স। ইয়াতে প্ৰথমতে কি কোৱা হৈছে, চাউণ্ডৰ কথা কোৱা হৈছে, তাৰে পিছত ৱাৰ্ডৰ কথা কোৱা হৈছে। ইয়াত আমি দেখিছোঁ ইয়াত সৰুৰ পৰা ডাঙৰলৈ গৈ থকা হৈছে। গতিকে এইটো টপ ডাউন নহ'ব, এইটো বটম আপহে হ'ব। তো গতিকে এইটো কাৰেক্ট এনচাৰ নহ'ব। তাৰে পিছত 2 নম্বৰত আছে পেয়িং এটেনশ্যন টু দ্য স্পেচিফিক ডিটেইলছ, যে বিশেষ তথ্য বা বিশেষ বিষয়ৰ ওপৰত গুৰুত্ব দিয়া হয়, এইটোও নহ'ব। লিচেনিং টু দ্য জিষ্ট অফ দ্য স্পীচ, টেক্সট অৰ দ্য অডিঅ', এইটোও নহ'ব। লিচেনিং, অপশ্যন নম্বৰ 4ত আছে লিচেনিং টু অভাৰঅল মেছেজ অফ দ্য টেক্সট, স্পীচ অৰ দ্য অডিঅ'। ইয়াতে কি কোৱা হৈছে যে কোনো এটা পাঠ বা কোনো বক্তব্যৰ আমি কি ল'ব পাৰোঁ, অভাৰঅল এটা মেছেজ, আমি এটা সৰ্বাংগীন এটা কি নলেজ ল'ব পাৰোঁ, সেই বিষয়ত কোৱা হৈছে। গতিকে এইটো হ'ব কাৰেক্ট এনচাৰ, যিহেতু টপ ডাউন এপ্ৰ'চ বুলি কোৱা হৈছে। টপ ডাউনত আমি জানো যিকোনো ডাঙৰ বিষয় এটা প্ৰথমে লোৱা হয়, তাৰে পিছত আমি সৰুলৈকে আহোঁ। গতিকে এইটোৱে হ'ব, যিহেতু অভাৰঅল মেছেজ এটা লোৱা হৈছে। তো অপশ্যন নম্বৰ 4 হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। তাৰপিছত আছে 145, এ টিচাৰ অফ ক্লাছ 7 wanted to give a written writing task of writing a description of a person। যে ক্লাছ 7ৰ শিক্ষক এজনে বা শিক্ষয়িত্ৰী এজনীয়ে কি কৰি আছিলে, ল'ৰা ছোৱালীক এটা কি লিখিত টাস্ক এটা দিছিলে কিহৰ ওপৰত, এজন ব্যক্তিৰ বিষয়ে লিখিবৰ কাৰণে। She went out of the classroom and brought a hawker to her classroom with his basket। আৰু তেওঁ ক্লাছৰ পৰা ওলাই গৈছিলে, ওলাই কি এজন হকাৰক লৈ আনিছিলে। হকাৰ মানে আপোনালোকে ফেৰীৱালা বুলি ধৰিব পাৰে, যে মানে কি ঘৰে ঘৰে গৈ বা গাঁৱে গাঁৱে ঘূৰি ফুৰি বস্তু বিক্ৰী কৰে, তেনেকুৱা এজন ব্যক্তি। তো তেনেকুৱা এজন ব্যক্তি ক্লাছত লৈ আহিছিলে। She requested him to be there for about 7 minutes and then ask her learners to work in pairs and write a description of the person। আৰু ইয়াত কি কোৱা হৈছে যে শিক্ষয়িত্ৰীগৰাকীয়ে কি কৰিছিলে, সেই ব্যক্তিজনক, সেই মানুহজনক, হকাৰজনক কি কৰিছিলে, 7 মিনিটৰ বাবে থাকিব দিছিলে ক্লাছত। আৰু ল'ৰা ছোৱালীবোৰক, ছাত্ৰ ছাত্ৰীবোৰক কি কৈছিলে, সিহঁতে কি দুজনকৈ লগ লাগি কি লিখিব দিছিলে, সেই হকাৰজনৰ বিষয়ে লিখিব দিছিলে। হোৱাট ডু ইউ থিংক দ্য হকাৰ ইন দিছ এক্টিভিটি ন'ন এজ। এই ক্ষেত্ৰত যে হকাৰজনক আমি ব্যৱহাৰ কৰিছোঁ, তেওঁক কি হিচাপে ধৰা হ'ব? অপশ্যন নম্বৰ 1ত আছে মেটেৰিয়েল, অপশ্যন নম্বৰ 2ত আছে টিচিং এছিষ্টেণ্ট, অপশ্যন নম্বৰ 3 এ হকাৰ, আৰু অপশ্যন নম্বৰ 4 এ পাৰ্টিচিপেণ্ট ইন দ্য এক্টিভিটি। ইয়াতে কি হ'ব, হকাৰজন আমি পালোঁ কি ইয়াত মেটেৰিয়েল হিচাপে ব্যৱহাৰ হৈছে। হকাৰজনক আমি এটা টিচিং মেটেৰিয়েল হিচাপে ব্যৱহাৰ কৰিছোঁ। অপশ্যন নম্বৰ 1 হ'ব কাৰেক্ট এনচাৰ। তাৰে পিছত আছে 146, a teacher of class 7 want her learners to read the short text with an understanding of power and identity of the people and community presented in the text। যে ক্লাছ 7ৰ শিক্ষয়িত্ৰী এজনীয়ে কি কৰিছিলে, যে ল'ৰা ছোৱালীবোৰক সৰু কিছুমান পাঠ দিছিলে পঢ়িবলৈ, আৰু তাত যে কিছুমান কি মানুহ আছে বা কমিউনিটি আছে, সেইবোৰৰ বিষয়ে পঢ়ি কিনে বুজি পোৱাত
সহায় কৰিছিলে বা সিহঁতে যাতে পঢ়ি কিনে বুজি পায় তেনে এটা উদ্দেশ্য আগত ৰাখি সিহঁতক সৰু সৰু পাঠ দিয়া হৈছিলে যাতে সিহঁতে মানুহ বা সেই কমিউনিটিক চিনাক্ত কৰিব পাৰে What does the teacher aim to promote among learners? ইয়াৰ দ্বাৰা শিক্ষয়িত্ৰীগৰাকীয়ে কি কৰিব বিচাৰিছিল প্ৰথম অপশ্যন আছে লিটাৰেৰী স্কিল দ্বিতীয় অপশ্যন আছে লেংগুৱেজ লিটাৰেৰী তৃতীয় অপশ্যন আছে ক্ৰিটিকেল লিটাৰেচি আৰু চতুৰ্থত আছে এনালিটিকেল ৰিডিং ইয়াত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন নম্বৰ 3 ক্ৰিটিকেল লিটাৰেচি ইয়াতৰ মাজত কি ক্ৰিটিকেল থিংকিং যাতে বৃদ্ধি পায় সেই উদ্দেশ্য আগত ৰাখিয়ে শিক্ষয়িত্ৰীগৰাকীয়ে এইটো কৰিব দিছিলে তো ক্ৰিটিকেল লিটাৰেচি হ'ব অপশ্যন নম্বৰ 3 তাৰে পিছত আছে 147 Which of the following is true of the study of classical language as advocated by National Education Policy 2020 যে National Education Policy 2020 এ ক্লাসিক্যাল ল্যাঙ্গুয়েজ সন্দৰ্ভত কি কয় হেতু চাই লও অপশ্যন নম্বৰ 1 আছে স্টাডি অফ ক্লাসিক্যাল ল্যাঙ্গুয়েজ এজ এ কোৰ ল্যাঙ্গুয়েজ at the secondary stage যে ক্লাসিক্যাল ল্যাঙ্গুয়েজক মূল ভাষা হিচাপে উচ্চ মাধ্যমিক শিক্ষাত ব্যৱহাৰ কৰা হয় সেই বুলি কোৱা হৈছে অপশ্যন নম্বৰ 2 আছে স্টাডি অফ ক্লাসিক্যাল ল্যাঙ্গুয়েজ এজ এন এডিশনাল অপশ্যন ডিউৰিং সেকেন্ডাৰী ষ্টেজ আৰু কি কৈছে ক্লাসিক্যাল ল্যাঙ্গুয়েজক এটা এডিশনাল অপশ্যন এটা অতিৰিক্ত বিষয় হিচাপে ধৰা হয় কিহত ধৰা হয় সেকেন্ডাৰী ষ্টেজত ধৰা হয় মানে উচ্চ মাধ্যমিক বিদ্যালয়ত ধৰা হয় বুলি কৈছে এইটোৱে হ'ব আমাৰ কাৰেক্ট এনসাৰ যে ক্লাসিক্যাল ল্যাঙ্গুয়েজক ন্যাশনাল এডুকেশন পলিসি 2020 কি কৈছিল ক্লাসিক্যাল ল্যাঙ্গুয়েজ এটা এডিশনাল অপশ্যন বা এডিশনাল সাবজেক্ট হিচাপে বিবেচনা কৰা হ'ব সেকেন্ডাৰী ষ্টেজত এইটো মনত ৰাখিলে হ'ল এইটো হ'ব অপশ্যন নম্বৰ 2 হ'ব কাৰেক্ট এনসাৰ বাকিখিনি নপঢ়ো বাৰু যেহেতু প্ৰয়োজন নাই তাৰে পিছত আছে 148 Here is a text read and find out which language registered does the text belong to ইয়াত এটা টেক্সট দিয়া হৈছে এইটো পঢ়ি কিনে ক'ব লাগে যে ইয়াত কি বুজাইছে বা কি সুধিব বিচাৰিছে অলপ দীঘলীয়া কৰি দিছে ইয়াত এটা পেডাগজিক্যাল কুৱেশ্যন অলপ দীঘলীয়া হৈ যায় কিছুমানত সেইটো অলপ ভালদৰে চালে হ'ল আৰু ইয়াতে কি দিছে Suddenly after the revolution it seemed possible to change this ইয়াতে কি কোৱা হৈছে এটা বিপ্লৱৰ পিছত হঠাতে কি দেখা গ'ল যে চেঞ্জ মানে কি পৰিৱৰ্তন সম্ভৱ এই বিষয়ে আছে ইয়াত তাৰ পিছত আছে ইন মেনি পাৰ্টস অফ দা ওয়াৰ্ল্ড ইনক্লুডিং ইউৰোপ এণ্ড এছিয়া নিউ আইডিয়াজ এবাউট ইণ্ডিভিজুৱেল ৰাইটছ এণ্ড হু কণ্ট্ৰল ছ'চিয়েল পাৱাৰ বিগেন টু বি ডিছকাছ ইয়াতে কি কোৱা হৈছে সকলো বস্তু কি পৰিৱৰ্তন হৈ আছে ইউৰোপ আৰু এছিয়াৰ বহুতো অঞ্চলত কি বহুতো বিষয়ত পৰিৱৰ্তন হৈছে যেনে ইণ্ডিভিজুৱেল ৰাইট মানে ব্যক্তি অধিকাৰৰ বিষয়ক বা সামাজিক পাৱাৰ কাৰ হাতত থাকিব বা কেনেকৈ কণ্ট্ৰল কৰিব সেই বিষয়ত মানে পৰিৱৰ্তন হৈছে ইন ইণ্ডিয়া ৰাজা ৰাম মোহন ৰয় এণ্ড ডেৰ'জিঅ' টক অফ দ্য ছিগনিফিকেন্স অফ দ্য ফ্ৰেঞ্চ ৰিভলিউশ্যন আৰু সেই সময়তে ভাৰতবৰ্ষত ৰাজা ৰামমোহন ৰায় আৰু ডেৰ'জিঅ'ই কি ফ্ৰান্স ৰিভলিউশ্যন মানে কি ফৰাচী বিপ্লৱৰ বিষয়ে আলোচনা কৰি আছিলে The developments in the colonies in turn shaped these ideas of societal change সকলো ক্ষেত্ৰতে পৰিৱৰ্তনৰ কথাই কোৱা আছে যি কি ঔপনিৱেশিক যে শাসনকালত যি ডেভেলপমেণ্ট হৈ আছিল তাত কি হৈছে ছ'চাইটিয়েল চেঞ্জ মানে কি আৰু পৰিৱৰ্তন কৰিব লাগিব নতুনকৈ তেনেকুৱা বিষয়ত আলোচনা হৈ আছিলে তো এই ক্ষেত্ৰত ভাষা কোনটো হেৰিত ব্যৱহাৰ হৈছে সেই বস্তুটো সুধিছে ইয়াত প্ৰথমটো অপশ্যন আছে ৰিভলিউশ্যন ৰেজিষ্টাৰ দ্বিতীয় অপশ্যন আছে সায়েন্স ৰেজিষ্টাৰ তৃতীয়ত আছে পলিটিকেল ৰেজিষ্টাৰ আৰু চতুৰ্থত আছে ছ'চিয়েল সায়েন্স ৰেজিষ্টাৰ ইয়াত কাৰেক্ট এনসাৰ হ'ব ছ'চিয়েল সায়েন্স ৰেজিষ্টাৰ ইয়াত সমাজ পৰিৱৰ্তন হৈ আছে আৰু সেই ক্ষেত্ৰত ভাষাৰো গুৰুত্ব আছে তাৰে পিছত আছে 149 Subhas a teacher of class 8 regrets Language assessment generally does not give importance to receptive skills. What does he mean by receptive skills? ইয়াত সুভাষ নামৰ এজন শিক্ষক আছে যিয়ে কি মানে ৰিগ্ৰেট ফিল কৰি আছে মানে দুখ অনুভৱ কৰি আছে কিহৰ কাৰণে যে যেতিয়া আমি কি লেংগুৱেজ এছেছমেণ্ট ভাষাৰ মূল্যায়ন কৰোঁ তেতিয়া আমি কিহত গুৰুত্ব নিদিওঁ ৰিচেপ্টিভ স্কিল গ্ৰহণাত্মক কৌশল বা দক্ষতাৰ ক্ষেত্ৰত আমি কি গুৰুত্ব নিদিওঁ What does he mean by receptive skill? এতিয়া receptive skill মানে কি
সেই কথাটো আমাক সুধিছে আমি জানো যে এটা আছে কি ৰিচেপ্টিভ স্কিল ভাষা কৌশলৰ ক্ষেত্ৰত কি আছে এটা আছে ৰিচেপ্টিভ স্কিল আৰু এটা আছে পেছিভ স্কিল এটা আছে ৰিচেপ্টিভ স্কিল আৰু এটা আছে এক্টিভ স্কিল এই ৰিচেপ্টিভ স্কিলক আকৌ কি কোৱা হয় পেছিভ বুলিও কোৱা হয় তো মনত ৰাখিলে হ'ল এটা হ'ব ৰিচেপ্টিভ আৰু এটা হ'ব এক্টিভ এতিয়া ৰিচেপ্টিভ কি সেইটো বিচাৰিছে প্ৰথম অপশ্যন আছে স্পিকিং এণ্ড ৰাইটিংটো কি হ'ব এক্টিভ স্কিল হ'ব এইটো ৰিচেপ্টিভ নহয় দ্বিতীয়টো আছে লিচেনিং এণ্ড ৰাইটিং লিচেনিংটো পেছিভ হয় ৰিচেপ্টিভ হয় কিন্তু ৰাইটিংটো এক্টিভ হয় গতিকে এইটো নহ'ব অপশ্যন নম্বৰ 3 আছে স্পিকিং এণ্ড ৰিডিং স্পিকিংটো এক্টিভ হয় কিন্তু ৰিডিংটো ৰিচেপ্টিভ হয় গতিকে এইটোও নহ'ব যিহেতু আমাক ৰিচেপ্টিভ সুধিছে অপশ্যন নম্বৰ 4 আছে লিচেনিং এণ্ড ৰিডিং তো এইটো হ'ব কাৰেক্ট এনসাৰ ৰিচেপ্টিভ স্কিল কি হ'ব লিচেনিং এণ্ড ৰিডিং যে আমি যেতিয়া শুনি থাকোঁ বা পঢ়ি থাকোঁ আমি গ্ৰহণ কৰি থাকোঁ নিজাকৈ একো উৎপাদন নকৰোঁ সেইকাৰণে ইয়াক ৰিচেপ্টিভ স্কিল বুলি কোৱা হয় তো অপশ্যন নম্বৰ 4 হ'ব কাৰেক্ট এনসাৰ 150 আছে লাষ্ট কুৱেশ্যন লাৰ্ণাৰ আণ্ডাৰষ্টেণ্ড এণ্ড এপ্লাইজ ডেট লেংগুৱেজ ৱৰ্কছ এজ এ ছিষ্টেম যে শিকাৰুৱে বুজি পায় যে ভাষা এটাই ৰ'ব লাৰ্ণাৰ আণ্ডাৰষ্টেণ্ড এণ্ড এপ্লাইজ ডেট লেংগুৱেজ ৱৰ্কছ এজ এ ছিষ্টেম আচ্ছা কথাটো কি হ'ল যে শিকাৰু এজনে যে বুজি পায় ভাষা এটাই কেনেদৰে এটা ছিষ্টেমত কাম কৰে সেই ক্ষেত্ৰত বুজি পায় তো ইয়াত কি ক'ব বিচাৰিছে ষ্ট্ৰেটেজিক কম্পিটেন্স কমিউনিকেটিভ কম্পিটেন্স ছিষ্টেমিক কম্পিটেন্স নে ছ'চিঅ' লিংগুইষ্টিক কম্পিটেন্স ইয়াত কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ 3 ছিষ্টেমিক কম্পিটেন্স হ'ব ইয়াত ছিষ্টেমিক কম্পিটেন্সৰ কথা কোৱা হৈছে যে লেংগুৱেজ এটা কি এটা ছিষ্টেমত কাম কৰে তো এইখিনি আছিল আজি আমি ইংলিছ পেডাগজিৰ পেপাৰ 2 ডিছকাছ কৰিছিলোঁ ডিচেম্বৰ 2024 তো আজি এইখিনিয়ে আছিলে আৰু মই শেষত এটা কথা ক'ব বিচাৰোঁ যে আপোনালোকে যদি চেনেলটো লাইক কৰা নাই লাইক কৰি দিব এটা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব মই অন্যান্য যিবোৰ গভৰ্ণমেণ্ট এক্সাম আছে সেইবোৰৰ কাৰণে ক্লাছ লৈ আনিম অকল টেটৰ ওপৰতে নহয় এইকেইদিন টেটৰ কৰি আছোঁ মই অন্যান্য গভৰ্ণমেণ্টৰ কাৰণে মই গভৰ্ণমেণ্ট এক্সামৰ কাৰণে মই ক্লাছ লৈ আনিম আপোনালোকে কেৱল সঁহাৰি জনাব যিহেতু মোৰ চেনেলটো নতুন হয় তো চেনেলটো যাতে গ্ৰ' কৰিব পাৰে আৰু ময়ো ইয়াৰে পৰা কি আপোনালোকক যাতে সহায় কৰিব পাৰোঁ বা যিবোৰ নতুন কেণ্ডিডেট আহি আছে এক্সাম দিব সিহঁতৰো এটা ভৱিষ্যত আছে তো মই চেষ্টা কৰিম যাতে মই কোৱালিটি এডুকেশ্যন প্ৰভাইড কৰিব পাৰোঁ আপোনালোকে সঁহাৰি জনাব আপোনালোকৰ সঁহাৰিৰ প্ৰয়োজন আছে বিশেষভাৱে মোক যেহেতু চেনেলটো নতুন তো এইখিনিয়ে ক'ব বিচাৰিছোঁ আপোনালোকৰ মৰম আৰু সঁহাৰিৰ প্ৰয়োজন তো আজি ইমানতে এৰিছোঁ ধন্যবাদ